হাই হেল্ল' নমস্কাৰ বন্ধুসকল, কি খবৰ? আপোনালোকৰ নিশ্চয় ভালে আছে চাগে। ভালে কুশলে থাকক, আপোনালোকৰ ভালে, মোৰো ভাল। আৰু বন্ধুসকল, আজি আহকচোন আমাৰ আহোখাত চিকাজান হাতীগড় গাঁৱত বিহু পাতিছে। তাৰ উপলক্ষে আজি ওলাই আহিছোঁ মই ঘৰৰ পৰা আপোনালোকক বিহু দেখুৱাবলৈ। সকলোকে আমি আগ্ৰহেৰে অনুৰোধ জনাইছোঁ। এয়া সভাপতি মহোদয়ে আমাৰ পতাকা উত্তোলন কাৰ্যসূচী সমাপন কৰিছে আৰু তাৰ পিছতে আমি স্মৃতি সম্পন্ন অনুষ্ঠানটো অনুষ্ঠিত কৰিম। এয়া সকলো বিষয়ভাগে আমি সহযোগিতা আগবঢ়াবলৈ অনুৰোধ জনাইছোঁ। সংবৰ্ধন কামৰ দুটা সমিতিৰ যি আকাশ বনাই আমি তেখেতক এখনি গামোচা সম্পন্ন জনাইছোঁ। এয়া সভাপতি মহোদয় গৌতম চেতিয়াই। আমি স্মৃতিতৰ্পণ অনুষ্ঠানটিও অনুষ্ঠিত কৰিব লৈছোঁ। স্মৃতিতৰ্পণ অনুষ্ঠানটিত সমাপন কৰিবলৈ উদ্যোক্তা সমিতিৰ সম্পাদক শ্ৰী নৱজ্যোতি চেতিয়াক আমি অনুৰোধ জনাইছোঁ। ইতিমধ্যে নৱজ্যোতি চেতিয়া আমাৰ পতাকা উত্তোলন স্থলীত উপস্থিত আছে আৰু তেখেতক আমি স্মৃতিতৰ্পণ অনুষ্ঠানটি সমাপন কৰিবলৈ উদ্যোক্তা সমিতিৰ তৰফৰ পৰা অনুৰোধ জনাইছোঁ। উদ্যোক্তা সমিতিৰ সম্পাদক শ্ৰী নৱজ্যোতি চেতিয়া দেৱ। ইয়াৰ পিছতে আমি বিষয়সকলক পৰ্যায়ক্ৰমে আমাৰ এই স্মৃতিতৰ্পণ অনুষ্ঠানটিত ভাগ ল'বলৈ অনুৰোধ জনাইছোঁ আৰু তাৰ পিছতে আমি পৰৱৰ্তী কাৰ্যসূচীসমূহ আগবাঢ়িম। সেয়েহে উদ্যোক্তা সমিতিৰ বিষয়সকলক পৰ্যায়ক্ৰমে স্মৃতিতৰ্পণ অনুষ্ঠানটিত ভাগ ল'বলৈ অনুৰোধ জনোৱা হ'ল আৰু তেখেতক এখনি গামোচাৰে সম্বৰ্ধনা জনাব উদ্যোক্তা সমিতিৰ সভাপতি শ্ৰী গৌতম চেতিয়াদেৱে। এয়া আপডেট নাও মিডিয়াৰ সাংবাদিক শ্ৰী হিমন্ত দহোটীয়া আৰু এই মুহূৰ্তত আমাৰ মাজত উপস্থিত থকা আপডেট নাওৰ মিডিয়াৰ ধন্যবাদ। পোনপ্ৰথমে আমি আজি এই শুভক্ষণত আপোনালোক সকলোলৈ আমি আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। প্ৰতি বছৰৰ দৰে এইবাৰো আহোখাত গাঁও, চিকাজান আৰু হাতীগড় গাঁওবাসী ৰাইজৰ সহযোগত দ্বাদশ বাৰ্ষিক আমাৰ সন্মিলিত বহাগী বিদায় সন্মিলনী উদযাপন কৰিব লৈছোঁ। আজি প্ৰথম দিনা কাৰ্যসূচী অনুসৰি ইতিমধ্যে পতাকা উত্তোলন আৰু স্মৃতিতৰ্পণ অনুষ্ঠানটি অনুষ্ঠিত হৈ গৈছে। ইয়াৰ পিছতে আমি সাংস্কৃতিক অনুষ্ঠানসমূহ আৰু প্ৰতিযোগিতাসমূহ আৰম্ভ কৰিম। আমি বিশেষভাৱে অহা কাইলৈ আমি নিমন্ত্ৰণ জনাইছোঁ আমাৰ জনপ্ৰিয় এগৰাকী গায়ক পাৰ্থজ্যোতি বৰুৱাৰ গীতৰ সহায় আমি সকলো ৰাইজলৈ আমি আগবঢ়াই দিম। আশা কৰোঁ প্ৰথম দিনাৰ কাৰ্যসূচীৰ লগতে দ্বিতীয় দিনাৰ কাৰ্যসূচীসমূহতো আমাৰ সকলো ৰাইজে সহযোগিতা আগবঢ়াই সন্মিলনখনি সাফল্যমণ্ডিত কৰি তোলাত সহযোগিতা আগবঢ়াব বুলি আমি আশা ৰাখিম।